আজি এই পবিত্ৰখনত এক পবিত্ৰ অনুষ্ঠান নগাপথাৰ যুৱ সংঘই মোক কেইবাদিনৰ পৰা যোগাযোগ কৰি আছিলে। মাৰ্কেটত গৈ মোৰ বাসভৱনত তেওঁলোকে মোক নিমন্ত্ৰণ জনাই আছিলে যে আমাৰ নগাপথাৰ অঞ্চলত এই বিদ্যালয়খনৰ এই শিক্ষা অনুষ্ঠানখনৰ কিছু অৱস্থা বেয়া, গতিকে আপুনি এবাৰ চাই যাবহি লাগে। আৰু তাৰ লগতে নগাপথাৰৰ বিভিন্ন সমস্যাৰ কথা তেখেতলোকে মোৰ লগত আলোচনা কৰাৰ কথা কৈছিলে। তেখেতলোকে নিমন্ত্ৰণক্ৰমে তেওঁবাৰো নিমন্ত্ৰণ কৰাৰ পিছত আজি সৌভাগ্যক্ৰমে আহি ইয়াত উপস্থিত হ'লোঁ। আহি বিদ্যালয়ৰ পৰা আদি কৰি এই অঞ্চলৰ দুই এটা সমস্যা যি তেখেতসকলে মোৰ আগত, ৰাইজৰ আগত, ছাত্ৰ ছাত্ৰীৰ আগত বক্তব্য আগবঢ়ালে, সেইখিনি মই গোটেইখিনি মনত কৰিছিলোঁ। আৰু এই গোটেই কথা বতৰাখিনি মাৰ্ঘেটা সমষ্টিৰ সন্মানীয় বিধায়কক গৈ মই অৱগত কৰিম। আৰু তেখেতে ইতিমধ্যে তেখেতেও আহি বোলে এখন বিদ্যালয় আহি বিদ্যালয়খনৰ যি ব্যৱস্থা, গোটেই ব্যৱস্থাটো চাই গৈছে বুলি মোক ইয়াত শিক্ষকসকলে জানিবলৈ দিছে। গতিকে মই আশা ৰাখিছোঁ সন্মানীয় বিধায়ক ডাঙৰীয়া নিশ্চয় এই বিদ্যালয়ৰ সমস্যাকে আদি কৰি এই নগাপথাৰ অঞ্চলৰ সমস্যাবোৰ নিশ্চয় গুৰুত্ব সহকাৰে লৈ সমাধান কৰিব। আৰু ইতিমধ্যে বহুত সমাধান হৈছে, কিন্তু কিছু হয়তো ক'ৰবাত থাকি গৈছে বা কিবা কিছু বাট পথ কিছু আদি হোৱা নাই যদি সকলো সময়মতে হ'ব বুলি আশা ৰাখিছোঁ। আৰু তেখেতে নিশ্চয় কৰিব। মাৰ্ঘেটা সমষ্টিত তেখেতে যথেষ্ট উন্নয়ন কৰিছে। আৰু এজন সমাজকৰ্মী বা তেখেতৰ লগত থকা কৰ্মী হিচাপে আমিও যথেষ্ট কাম কৰিবলৈ চেষ্টা কৰোঁ। সদায় আমি ৰাইজৰ শ্ৰীচৰণত সেৱা জনাই আমি আগবাঢ়ি যাওঁ। আৰু সেই চেষ্টাটো আমাৰ অপ্ৰাণ চেষ্টা সদায় থাকিব। আৰু এই বিদ্যালয়খনৰ ভৱিষ্যত উন্নয়ন কামনা কৰি আৰু নগাপথাৰ সমন্বয় যুৱ সংঘৰ সমূহ সদস্যৰ ভৱিষ্যত উন্নয়ন কামনা কৰিছোঁ, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতসকলে মোক নিমন্ত্ৰণ কৰি অনাৰ বাবে তেখেতসকলকো আন্তৰিক ধন্যবাদ জনাইছোঁ।